ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মাণৰ দাবীৰে নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। জৰাজীৰ্ণ ধোদৰ আলিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে। আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো। ঐতিহাসিক ধোদৰ আলি পথ অৱৰোধ কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। 2 ঘণ্টা ধৰি পথছোৱা আবদ্ধ কৰি ৰাখে এইসকল ছাত্ৰ সন্থাৰ কৰ্মী আৰু লোক নিৰ্মাণ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। শীঘ্ৰে পথছোৱা সুচল কৰি তোলাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই। আজি নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰাবাসী ৰাইজৰ সহযোগত ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত আমি পথ অৱৰোধৰ নিচিনা জঙ্গী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। অসম চৰকাৰখনক গৰিহণা দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ বিভিন্ন জিলাবিলাকত সুন্দৰকৈ পথ নিৰ্মাণ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে ঐতিহাসিক শিৱসাগৰক মাহিয়াই দৃষ্টিৰে চাইছে। আজিও শিৱসাগৰৰ মূল ঘাই পথবিলাক জৰাজীৰ্ণ, ৰাস্তাত যাতায়াতৰ অনুপযোগী হৈ উঠিছে। তাৰ বাবে আজি ছাত্ৰ সন্থাই ক্ষোভিত হৈ পেলাই আজি পথ অৱৰোধৰ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। পুনৰবাৰ কৈছোঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেওঁলোকে কিয় শিৱসাগৰ জিলাখনক এনেকুৱা পৰ্যায়লৈকে ঠেলি দিছে? ঐতিহাসিক শিৱসাগৰ এটা সময়ে 600 বছৰীয়া আহোম ৰাজত্বৰ ৰাজধানী শিৱসাগৰ আছিল। আজি কিন্তু 33খন জিলাৰ পিছত একেবাৰে উন্নতিৰ জখলাত যদি আমি চাওঁ, শিৱসাগৰ জিলাখন একেবাৰে শেষৰখন জিলা হ'ব। উন্নয়ন নাই। আৰু তাৰ লগে লগে এই শিৱসাগৰ জিলাৰ নাজিৰা লোক নিৰ্মাণ বিভাগ আৰু শিৱসাগৰ লোক নিৰ্মাণ বিভাগ কিন্তু বহি খোৱা বিভাগলৈ পৰিণত হৈছে। এই কথা এই ৰাষ্ট্ৰীয় এই ঘাইপথবিলাকে প্ৰমাণ কৰি দেখুৱাইছে। ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মাণৰ দাবীৰে নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে। জৰাজীৰ্ণ ধোদৰ আলিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে। আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো। ঐতিহাসিক ধোদৰ আলি পথ অৱৰোধ কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। 2 ঘণ্টা ধৰি পথছোৱা আবদ্ধ কৰি ৰাখে এইসকল ছাত্ৰ সন্থাৰ কৰ্মী আৰু লোক নিৰ্মাণ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে। শীঘ্ৰে পথছোৱা সুচল কৰি তোলাৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই। আজি নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰাবাসী ৰাইজৰ সহযোগত ঐতিহাসিক ধোদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত আমি পথ অৱৰোধৰ নিচিনা জঙ্গী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। অসম চৰকাৰখনক গৰিহণা দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ বিভিন্ন জিলাবিলাকত সুন্দৰকৈ পথ নিৰ্মাণ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে ঐতিহাসিক শিৱসাগৰক মাহিয়াই দৃষ্টিৰে চাইছে। আজিও শিৱসাগৰৰ মূল ঘাই পথবিলাক জৰাজীৰ্ণ, ৰাস্তাত যাতায়াতৰ অনুপযোগী হৈ উঠিছে। তাৰ বাবে আজি ছাত্ৰ সন্থাই ক্ষোভিত হৈ পেলাই আজি পথ অৱৰোধৰ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। পুনৰবাৰ কৈছোঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেওঁলোকে কিয় শিৱসাগৰ জিলাখনক এনেকুৱা পৰ্যায়লৈকে ঠেলি দিছে? ঐতিহাসিক শিৱসাগৰ এটা সময়ে 600 বছৰীয়া আহোম ৰাজত্বৰ ৰাজধানী শিৱসাগৰ আছিল। আজি কিন্তু 33খন জিলাৰ পিছত একেবাৰে উন্নতিৰ জখলাত যদি আমি চাওঁ, শিৱসাগৰ জিলাখন একেবাৰে শেষৰখন জিলা হ'ব। উন্নয়ন নাই। আৰু তাৰ লগে লগে এই শিৱসাগৰ জিলাৰ নাজিৰা লোক নিৰ্মাণ বিভাগ আৰু শিৱসাগৰ লোক নিৰ্মাণ বিভাগ কিন্তু বহি খোৱা বিভাগলৈ পৰিণত হৈছে। এই কথা এই ৰাষ্ট্ৰীয় এই ঘাইপথবিলাকে প্ৰমাণ কৰি দেখুৱাইছে।